চাণক্য ভি ব্লগৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ অসমৰ এখন ফেমাছ বজাৰত, নামটো হৈছে ৰঙালাও বজাৰ। ইয়াৰ ৰঙালাওটো খাবলৈ খুবেই টেষ্টি হয়। অসমৰ বিভিন্ন ঠাইলৈ ইয়াৰ পৰা ৰঙালাও পঠোৱা হয় আৰু ইয়াতে মই আচলতে কিনিবলৈ লৈছিলোঁ কেঁকুৰা, একদম সৰু সৰু বাঁহৰ সজাত এনেকৈ ধুনীয়াকৈ কেঁকুৰা ভৰোৱা থাকে। আৰু আজিৰ পৰা আমি 100খন থালিৰ চেলেঞ্জ ল'ম। তাৰে আজি প্ৰথমখন থালি প্ৰস্তুত কৰিম। অসমীয়া থলুৱা খাদ্য পঁইতা ভাতৰ এখন থালি প্ৰস্তুত কৰিম। আৰু পঁইতা ভাত খাবলৈ মানে কেঁকুৰা পিটিকাৰ লগত ভাল হয়। চ' সেইকাৰণে ইয়াতে কেঁকুৰা কিনিবলৈ ল'লোঁ। 70 টকাকৈ লয়। যোনটো বাঁহৰ যে আপোনালোকে সজাত দেখিছে, সেই বাঁহৰ সজাটোত 70 টকা লয়। প্ৰায় 6-7টামান কেঁকুৰা থাকে। এনেকৈ ধুনীয়াকৈ চাওক বাঁহৰ সজাত ভৰাই দিয়ে। থালিখন প্ৰস্তুত কৰিবৰ কাৰণে এইফালে প্ৰথমতে কেঁকুৰা পুৰি ল'লোঁ জুইত। চাওক কেঁকুৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব। বৰ্তমান যিহেতু পথাৰৰ ছিজন হয় আৰু অকণমান ইফালে বেছিকৈ পুৰ খালে, এইফালে অলপ বেছিকৈ পুৰ খালে। চ' পথাৰৰ ছিজনত কেঁকুৰা পুৰি খোৱা মজাই বেলেগ পঁইতা ভাতৰ লগত। কোনে কোনে খাই পাইছে কমেণ্ট কৰিব। এই কেঁকুৰাকেইটা পুৰ খাই গৈছে। এতিয়া ধুনীয়াকৈ এইখিনি চাফ চিকুণ কৰি ল'ম, তাৰপিছত খুন্দি ল'ব লাগিব। এইফালে ধুনীয়াকৈ কেঁকুৰাখিনি চাফা কৰি আছোঁ। ইয়াত ধনিয়া পিঁয়াজ এনেকৈ দি পেলাই খুন্দি পেলাব লাগিব। খুন্দি পেলালে খাই বেছি ভাল লাগে। আৰু ফাইনেলি ইয়াৰ কেঁকুৰা খুন্দি পেলাই হৈ গ'ল। এইফালে মই থালিখন ৰেডি কৰি আছোঁ। এয়া চাওক আচাৰ পিটিকা এনেকৈ এয়া কেঁকুৰাখিনি। আমাৰ যি থালি চেলেঞ্জ আৰম্ভ কৰিছোঁ তাৰ আজি হৈছে ফাৰ্ষ্ট এপিছ'ডটো আমি ট্ৰেডিশ্যনেল ৱেত গৈছোঁ। আমাৰ যোনটো একদম গৰম দিনত যোনটো থলুৱা এখন থালি আছে পঁইতা ভাতৰ থালিৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত কি কি আছে দেখা দিছোঁ। এয়া হৈছে কেঁকুৰা চাটনি। এতিয়া যিহেতু খেতিৰ দিন, গাঁৱত যেতিয়া খেতিৰ দিন হয় কেঁকুৰা চাটনি খুব চলে। এয়া হৈছে শুকান মাছৰ চাটনি। যেতিয়া মানে এতিয়া যিহেতু খেতিৰ দিনত হাল বাওঁতে পুঠি মাছ ধৰা হয় ন, পুঠি মাছ যদি সৰহকৈ পায় তেতিয়া জুহালত মাছখিনি শুকুৱাই থোৱা হয় আৰু শুকুৱাৰ পিছত ধুনীয়াকৈ একদম চাটনি বনাই খায়। এইটো হৈছে বিলাহী, সৰু বিলাহী যোনটো আছে চাটনি। তাৰপিছত এইটো হৈছে বগৰী। তাৰপিছত এইটো হৈছে এইটো কিবা টেঙা এটা আছিলে, পাহৰি গৈছে নামটো, মনত আছে নে? মিৰিকা টেঙা। গেছ মিৰিকা টেঙা। এইটো এটা আমৰ বেলেগ চাটনি আৰু এইটো এটা পুৰণা আমৰ চাটনি। বিলাহী পুৰা, আলু আৰু এইটো বেদলাও বুলি ক'লে কোনে কোনে চিনি পাবলৈ কমেণ্ট কৰিব। বেদলাও ভাজিটো টেষ্টি লাগে, আপোনালোকে পঁইতা ভাতৰ লগত ট্ৰাই কৰিব, আল্টিমেট লাগে। আৰু লগতে আছে, যদি খাব পাৰোঁ, এটা ডাঙৰ ভোট জলকীয়া। তাৰপিছত পিঁয়াজ আছে। পঁইতা ভাতত তেল দি লৈছোঁ, নিমখ দি থোৱা আছে। ফাৰ্ষ্ট এইখিনি ধুনীয়াকৈ সানি ল'লোঁ ধুনীয়াকৈ। ফাৰ্ষ্ট পঁইতা ভাতটো খাই চাওঁ। টেঙা গোন্ধ আছে চাওঁ, টেঙা গোন্ধ হ'লে ভাল লাগে। ধুনীয়া টেঙা গোন্ধ আছে। পিঁয়াজ, পঁইতা ভাত আৰু পিঁয়াজ এনেকৈ চিংগলকৈ খাব পাৰি, বাকী অন্য একো দৰকাৰ নাই। আজি ভুজিয়াটো খাম। আৰু অকণ আচাৰ হ'ব লাগে না। ফাৰ্ষ্ট আজি কেঁকুৰা খাম। আগতে যেতিয়া সৰু আছিলোঁ তেতিয়া পাপাক মানে ভাত দিবলৈ যায় মায়ে, পথাৰত হাল বাই থাকোঁতে। তাত খাই মজা লাগে সঁচাকৈ। আলু পুৰা পিটিকা আৰু কঁঠাল গুটি আহিবহে এতিয়া। বিলাহী মজা হৈছে, সৰু বিলাহীটো। আজিকালি কিনা বিলাহীবিলাকত ইমান সোৱাদ নাই, কাৰণে ঘৰৰ বিলাহীটো খাই ভাল লাগে। আমি গোটেইটো খাম বুলি লৈ আমৰ আচাৰ। ৱাহ, সানি লওঁ। এইটো এটা আমৰ আচাৰ বেলেগ হয়। টেঙা হৈ যায়। মিৰিকা টেঙা মজা হৈছে।
বগৰী এইটো মিঠা আচাৰ হয় বেল লওঁ এটা ষ্টৰি কৈছোঁ আগতে মানে কি হয় যে স্কুলত পঢ়ি আছিলোঁ আবেলি সময়ত খুব ভোক লাগে ভাত খাবলৈ মন যায় অকণমান ভাত মানে মই আগতে মামাহঁত থকা ভাত অলপ আইতাই থৈ দিয়ে তো সেই ভাতখিনি পানী অকণ দিওঁ নিমখ অকণ দিওঁ আৰু আমৰ আচাৰ থাকে আমৰ আচাৰটো ভাঙি পেলাই পূৰা তেনেকৈ খাওঁ মানে প্ৰায়ে প্ৰত্যেক দিনাখনে সেই বস্তুত থাকে মানে শুকান মাছৰ চাটনি মজা বনিছোঁ এই চাটনি কালি বনাই থোৱা আছিলে মায়ে বনাইছিলে কালি মজা বনিছোঁ শুকান মাছ চাটনিটো খাই মজা লাগিলে সঁচাকৈ পেটটো ঠাণ্ডা হৈছে অলপ জ্বলাও আছে দেই ভোট জলকীয়াটো গোটেইটো খাব নোৱাৰিব কিন্তু হ'লেও বহুত খালোঁ এইটো আছিলে ভিডিঅ'টো আৰু এটা বস্তু টেষ্ট কৰি থাকিলেই এয়া আৰু টেষ্ট কৰি দেখাই দিলোঁ চ' আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰিলে আপুনি ভিডিঅ' চাই ভাল পালে বুলি যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আজি হৈছিলে থালি চেলেঞ্জৰ 100 days থালি চেলেঞ্জৰ ফাৰ্ষ্ট এপিছ'ড কণ্টিনিউৱাছ থালি চেলেঞ্জ আহি থাকিব আপোনালোকে দেখিবলৈ পাই থাকিব নতুন নতুন থালি আজিলৈ তেতিয়াহ'লে সদায় নিজৰ বিচাৰ আহিব ভগৱান নাম লৈ কাম কৰি যাব এদিন ধৰি সফল হ'ব আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব